সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোলকগঞ্জৰ জীৱেশ চন্দ্ৰ প্ৰধান জাতীয় বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। জীৱেশ চন্দ্ৰ প্ৰধান জাতীয় বিদ্যালয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হয় 58 গৰাকী ছাত্ৰ-ছাত্ৰী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় 33 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় মাত্ৰ 9 গৰাকী ছাত্ৰী। ডিষ্টিংশ্যন লাভ কৰে 6 গৰাকী আৰু ষ্টাৰ মাৰ্ক লাভ কৰে 19 গৰাকী। ডিষ্টিংশ্যন লাভ কৰা 6 গৰাকী 3 গৰাকী ছাত্ৰ-ছাত্ৰী উচ্চ গণিতত 100% নম্বৰ লাভ কৰে। এই কাৰ্যসূচীত শিক্ষক-শিক্ষয়িত্ৰী অভিভাৱক ছাত্ৰ-ছাত্ৰীৰ গোলকগঞ্জৰ গণমান্য ব্যক্তি উপস্থিত থাকে। জীৱেশ চন্দ্ৰ প্ৰধান জাতীয় বিদ্যালয় নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ ভাল ফলাফলৰ বাবে সকলো গোলকগঞ্জবাসী ৰাইজে একেমুখে প্ৰশংসা কৰিছে। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইবাৰ আমাৰ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত আমাৰ ৬৮ জন পাছ কৰিছিল। তাৰে ভিতৰত আমাৰ আছিল 6 জন ডিষ্টিংশ্যন, 19 জন ষ্টাৰ আৰু তৃতীয় বিভাগত এজন পাছ কৰিছিল। গতিকে আমাৰ যোৱা বছৰতকৈ এই বছৰ যথেষ্ট ৰেজাল্ট ভাল। আৰু আমাৰ উচ্চতৰ মাধ্যমিক যিটো আমাৰ ছেকশ্যন আছে, এইটো আমাৰ এইবাৰ প্ৰথম দিছিল পৰীক্ষা। আৰু এই পৰীক্ষাত আমাৰ কলা শাখাৰ আমাৰ 19 জন ছাত্ৰৰ ভিতৰত প্ৰথম বিভাগত পাছ কৰিছিল 5 জন, দ্বিতীয় বিভাগত পাছ কৰিছিল আমাৰ 3 জন আৰু তৃতীয় বিভাগত পাছ কৰিছিল 1 জন। গতিকে আমি যথেষ্ট সুখী ৰেজাল্টৰ কাৰণে। গতিকে আমি গোলকগঞ্জবাসী ৰাইজক এইখিনিয়ে ক'ম, আমাৰ যিখন হাই ছেকেণ্ডেৰী ছেকশ্যন আছে, এই হাই ছেকেণ্ডেৰী ছেকশ্যনত আমাৰ শিক্ষক-শিক্ষয়িত্ৰী খুব ভাল। আৰু গতিকে আমি এইখিনি অনুৰোধ কৰিম যাতে নিজৰ ল'ৰা-ছোৱালী বাহিৰত নপঢ়াই আমাৰ এই জীৱেশ চন্দ্ৰ জাতীয় বিদ্যালয়ৰ যিটো আমাৰ হাই ছেকেণ্ডেৰী ছেকশ্যন আছে, ইয়াত আমাৰ 2টা শাখাই আছে, কলা শাখা আৰু বিজ্ঞান শাখাত। সকলোৱে যাতে আমি ইয়াত নামভৰ্তি কৰে, সেইকাৰণে অনুৰোধ কৰিছোঁ ৰাইজক।